নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এজন অসমীয়া নাগৰিক হিচাপে আপোনাৰ মনতো হয়তো কেতিয়াবা এই প্ৰশ্নকেইটা আহিছে যে চৰকাৰে ইমানবোৰ টকা উপাৰ্জন কৰে ক'ৰ পৰা, চৰকাৰে ইমানবোৰ টকা খৰচ কৰে ক'ত, লগতে অসমত ইমান ধনী ব্যক্তি থকাৰ পিছতো অসমখন ইমান পিছ পৰি কিয় আছে। ইয়াৰ বাহিৰেও আজিকালি সামাজিক মাধ্যমত সকলোৱে নিজৰ মন্তব্যৰ লগতে চৰকাৰলৈ উন্নয়নৰ নামত বিভিন্ন প্ৰশ্ন কৰে। কিন্তু এই প্ৰশ্নসমূহ কেতিয়াবা গৈ কিনে কাজিয়াৰ সৃষ্টি হয়, লগতে এই প্ৰশ্নসমূহৰ উত্তৰ কেতিয়াও নোলায়। কিন্তু এই প্ৰশ্নসমূহৰ উত্তৰ যদি আপুনি বা মই দিব লাগে, তেতিয়াহ'লে আমি একমাত্ৰ এখন ডকুমেণ্ট পঢ়ি কিনেই দিব পাৰিম। সেই ডকুমেণ্টখন হৈছে অসম বাজেট। এতিয়া আজিৰ ভিডিঅ'ত আমি এখন বাজেট কেনেধৰণে প্ৰস্তুত কৰে এই গোটেই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ লগতে 2026 চনৰ আন্তঃকালীন বাজেটখনৰ সম্পূৰ্ণ তথ্য আপোনালোকৰ মাজত দাঙি ধৰিম। গতিকে আপোনালোকে আমাৰ এই ভিডিঅ'টি শেষলৈকে চাব। প্ৰত্যেক বছৰে ছেপ্টেম্বৰ মাহৰ পৰা আগন্তুক বৰ্ষৰ বাজেটৰ কাম আৰম্ভ হয়। আৰম্ভণিতে বিত্ত বিভাগে প্ৰত্যেকটো বিভাগলৈ অৰ্থাৎ প্ৰত্যেকজন মন্ত্ৰীলৈ এখন চাৰ্কুলাৰ প্ৰেৰণ কৰে আৰু ইয়াৰ পাছত প্ৰত্যেকজন মন্ত্ৰীয়ে নিজৰ বিভাগত কি কাম কৰিব অথবা কিমান টকাৰ প্ৰয়োজন হ'ব ঠিক তেনেকুৱাকৈ এখন ডিমাণ্ড লিষ্ট বনাই কিনে বিত্ত বিভাগলৈ পুনৰবাৰ প্ৰেৰণ কৰে। বিত্ত বিভাগে এই মন্ত্ৰীসকলৰ বা এই বিভাগসমূহৰ ডিমাণ্ডসমূহ চালি জাৰি চাই এখন সম্পূৰ্ণ বাজেট তৈয়াৰ কৰি বিধানসভাত প্ৰকাশ কৰে। এই বাজেটখনত সাধাৰণতে উল্লেখ থাকে আগন্তুক বৰ্ষত ৰাজ্যই ক'ৰ পৰা পইচা উপাৰ্জন কৰিব, কোনটো বিভাগত কিমান টকা খৰচ কৰিব, লগতে আগন্তুক বৰ্ষত চৰকাৰে কি নতুন আঁচনিৰ ওপৰত কাম কৰিব। এতিয়া এখন ৰাজ্যই সাধাৰণতে দুটা উৎসৰ পৰা পইচা উপাৰ্জন কৰে। প্ৰথমটো হৈছে বহিঃৰাজ্য অথবা কেন্দ্ৰীয় চৰকাৰৰ পৰা ধাৰ, লগতে দ্বিতীয়টো হৈছে ৰাজহ সংগ্ৰহ, অৰ্থাৎ আমি সাধাৰণ জনতাই যিবিলাক আমি টেক্স পে' কৰোঁ সেই টেক্সসমূহ চৰকাৰৰ এটা উপাৰ্জনৰ উৎস। যোৱা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে বিত্তমন্ত্ৰী অজন্তা নেওগে 2026 চনৰ আন্তঃকালীন বাজেটখন সদনত প্ৰকাশ কৰে। এই বৃদ্ধিৰ গতিবেগ বৰ্তাই ৰাখি 2030 চনৰ ভিতৰত ৰাজ্যখন 10 লাখ কোটি টকাৰ 1 মিলিয়ন, যিখনৰ চাইজ আছিল নেকি প্ৰায় 62,294.78 কোটি টকা। এতিয়া মই আৰম্ভণিতে কৈছিলোঁ যে বাজেট এখনত কি তথ্য উল্লেখ থাকে, কিন্তু 2026 চনৰ এই বাজেটখনত ইমানবোৰ তথ্য উল্লেখ নাই, কিয়নো এই 2026 চনৰ বাজেটখন হৈছে এখন আন্তঃকালীন বাজেট। এতিয়া যিটো বছৰত নিৰ্বাচন হয় সেই নিৰ্বাচন হোৱা বছৰটোৰ কাৰণে চৰকাৰে এখন আন্তঃকালীন বাজেট তৈয়াৰ কৰে, অৰ্থাৎ যিখন নেকি কেৱল 6 মাহৰ বাবে প্ৰযোজ্য হয়। ইয়াৰ পাছত যেতিয়া নিৰ্বাচনৰ পিছত নতুনকৈ চৰকাৰ গঠন হ'ব, তেতিয়া নতুনকৈ গঠন হোৱা চৰকাৰখনে এই গোটেই বৰ্ষটোৰ কাৰণে এখন পূৰ্ণ বাজেট তৈয়াৰ কৰি ওলাব। কিন্তু নিৰ্বাচন নোহোৱাৰ পৰ্যন্ত এই আন্তঃকালীন বাজেটখনে অৰ্থাৎ এই যিখন শ্বৰ্ট টাৰ্মৰ কাৰণে বনোৱা হৈছিল সেই বাজেটখনৰে কাম চলি থাকিব। এনেকৈ যেতিয়া এখন বাজেট প্ৰস্তুত কৰা হয় তেতিয়া এই বাজেটখনক আমি আন্তঃকালীন বাজেট বুলি ক'ব পাৰোঁ। এই বাজেটখনত বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰে যে 2028 চনলৈ অসমৰ ইকনমি প্ৰায় 10 কোটিলৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। লগতে এইবাৰ অসমৰ পাৰ কেপিটা ইনকামো যোৱা 5 বছৰত প্ৰায় 83% বৃদ্ধি পাইছে। এখন যদিও এখন আন্তঃকালীন বাজেট, তথাপি ইয়াত উল্লেখ কৰা আছে যে অসমত বৰ্তমান সময়ত চলি থকা প্ৰধান আঁচনিসমূহ নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি, প্ৰজ্ঞান ভাৰতী ফি ৱেইভাৰ স্কিম, অৰুণোদয় স্কিম, মহিলা উদ্যমিতা আঁচনি, এই আঁচনিসমূহৰ পৰা হিতাধিকাৰীসকলে 2026 বৰ্ষতো ধন লাভ কৰিব। অৰ্থাৎ যিসকল হিতাধিকাৰীয়ে 2025 বৰ্ষত অথবা বৰ্তমান সময়ত এই গোটেই আঁচনিসমূহৰ পৰা ধন লাভ কৰি আছে, তেওঁলোকে ইয়াৰ পাছতো আগন্তুক বৰ্ষতো 2026তো এই আঁচনিসমূহৰ পৰা ধন লাভ কৰিব। অৱশ্যে ইয়াৰ হিতাধিকাৰীৰ সংখ্যা অৰ্থাৎ যিবিলাক মানুহে ধন লাভ কৰি আছিল সেই ধন লাভ কৰা মানুহৰ সংখ্যা 2026 বৰ্ষত আৰু বৃদ্ধি পাব বুলি ঘোষণা কৰিছে এই বিত্তমন্ত্ৰী অজন্তা নেওগে। ইয়াৰ বাহিৰেও আন কিছুমান আঁচনি, আন কিছুমান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনিয়ে হওক বা ষ্টেট গভৰ্ণমেণ্টৰ স্কিম কিছুমানতে হওক কিছু সাল সলনি লৈ অহা হৈছে এই বাজেটখনৰ মতে, সেইখিনি আপোনালোকক উল্লেখ কৰি দি আছোঁ। এই বাজেটখনত চৰকাৰে ঘোষণা কৰা মতে আগন্তুক বৰ্ষত অংগনবাড়ী কৰ্মীৰ দৰমহা 6,500 টকাৰ পৰা বৃদ্ধি হৈ 8,000 টকা হ'ব। অংগন সহায়িকাৰ যি দৰমহা সেয়া 3,250 টকাৰ পৰা বৃদ্ধি হৈ 4,000 হ'ব। বৃদ্ধ পেঞ্চন 250 টকাৰ পৰা 400লৈ বৃদ্ধি পাব। বিধৱা পেঞ্চন 300 টকাৰ পৰা 1,250 টকালৈ বৃদ্ধি পাব। আশা কৰ্মীৰ দৰমহা 3,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি হ'ব। ছুপাৰভাইজাৰৰ দৰমহা 9,000 টকাৰ পৰা বৃদ্ধি হৈ 10,500 টকা হ'ব। বিদ্যালয়ৰ ৰান্ধনিৰ দৰমহা 1,500 টকাৰ পৰা 2,000 টকালৈ বৃদ্ধি পাব। গতিকে এয়াই আছিল 2026 বৰ্ষৰ বাজেটৰ থুলমূল আভাস। বাকী গোটেই বাজেট ডকুমেণ্টখন যদি আপুনি পঢ়িব খোজে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক আছে, আপুনি গৈ পঢ়িব পাৰে। বাকী ভিডিঅ'টো লাইক কৰিব আৰু বাকী যদি ভিডিঅ'টি চাই কিনে কিবা অলপ শিকিলে তেতিয়াহ'লে লাইক কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।